গুড মৰ্ণিং অসম দৈনিক অসমীয়া ৰাখিফল শিতানলৈ সকলোকে স্বাগতম। আজি দিনটো ৰাখিফল আৰম্ভ কৰাৰ আগতে আজি দিনটো বিশেষ সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া শাওণ মাহৰ 31 তাৰিখ আৰু ইংৰাজী আগষ্ট মাহৰ 16 তাৰিখ 2024, বাৰ হৈছে শুক্ৰবাৰ। আজি পূৰ্ণদা একাদশী লগতে অম্বিকাগিৰি ৰায়চৌধুৰী আজি জন্মদিন হিচাপে সমগ্ৰ অসমতে উদযাপন কৰা হয়। তিথি হিচাপে থাকিব শুক্ল একাদশী। শুক্ল একাদশী আজি ৰাতিপুৱা 5:45 থাকিব। তাৰপিছত শুক্ল দ্বাদশী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব মূলা। আজি ৰাতিপুৱা 10:13 থাকিব। তাৰপিছত পূৰ্বহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব বিকম্ব যোগ। আজি আপোনাৰ 11:52 থাকিব ৰাতিপুৱা। তাৰপিছত প্ৰীতি যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকে বৃষ্টিকৰণ। বৃষ্টিকৰণ আজি ৰাতিপুৱা 5:45 থাকিব। তাৰপিছত পুৱা বালৱকৰণ অৰ্থাৎ আজি সন্ধিয়া 5:24 থাকিব। তাৰপিছত বালৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব ধনু। লগতে আজি দিনটো সূৰ্যোদয় সময় হৈছে 5:59 আৰু সূৰ্যাস্ত সূৰ্য মাৰ যাব 5:54। এতিয়া আজিৰ দিনটো ৰাখিফল আৰম্ভ কৰাৰ আগতে আপোনালোকৰ বিশেষ অনুৰোধ, আজি এই ৰাখিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু যিমান পাৰে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আজি ৰাখিফল শিতানৰ ভিডিঅ'টো। এতিয়া আজিৰ দিনটো ৰাখিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিৰ দিনটো ৰাখিফল অনুযায়ী জন্ম হোৱাসকল ৰাশি হ'ব মকৰ ৰাশি হ'ব আৰু ক্ষত্ৰিয় বৰ্ণ আৰু ৰক্ষা বৰ্ণ হ'ব। অৰ্থাৎ যিসকল আজিৰ দিনটো জন্ম লাভ কৰিব তেখেতসকল আজি মকৰ ৰাশি অধিকাৰী হ'ব। যাত্ৰা আপোনাৰ মাধ্যমত যাব, আপোনালোকে যাত্ৰা কৰিব পাৰে। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে মেঘ, বৃষ, মিথুন, কৰ্কট, মকৰ, ধনু, সিংহ, তুলা আৰু বৃশ্চিক। এই ৰাশিসকল আজিৰ দিনটো অতি সৌভাগ্যশালী বুলি পৰিগণিত হৈছে। আজিৰ দিনটো সাৱধানে থাকিবলগীয়া ৰাশিবোৰ হৈছে কন্যা, কুম্ভ আৰু মীন। এই তিনিটা ৰাশি আজি কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। এতিয়া আজিৰ দিনটো ৰাশিফল অনুযায়ী প্ৰথমতে আহিছোঁ মেঘ ৰাশি। আজিৰ দিনটো আপোনাৰ লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা আজি শান্তি অনুভৱ কৰিব। অৰ্থাৎ আপুনি বহুত দিনৰ পৰা হৈ থকা বেমাৰ আজাৰৰ পৰা আজি আপুনি অলপ মুক্তি লাভ কৰিব পাৰিব। আজি আপুনি আপোনাৰ সেইবোৰ আত্মীয়ক পইচা ধাৰ দিব নালাগে, যিবোৰ আপুনি আগৰ পৰা ধাৰে লোৱা পইচা ঘূৰাই দিয়া নাই। অৰ্থাৎ আপোনালোকে আজি আত্মীয়ক আজি টকা ধাৰলৈ দিয়াৰ আগতে আপুনি বহুখিনি ভাবি চিন্তিয়ে দিব। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱনসংগী লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দ কৰি তুলিব। অৰ্থাৎ আপুনি সন্ধিয়া সময়খিনি আপুনি জীৱনসংগীৰ লগত আজি সময় অতিবাহিত কৰিবলৈ পাব। প্ৰিয়জনৰ ৰুক্ষভাৱে কথা নক'ব, নহ'লে পিছলৈ পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকে প্ৰিয়জনৰ লগত আজি বেয়া ব্যৱহাৰ পৰাপক্ষত নকৰিব। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে তেন্তে চিন্তা নকৰিব, আপোনাৰ অনুপস্থিত সকলো কাম ভালভাৱে চলিব আৰু যদি হঠাতে কিবা অসুবিধা আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। অৰ্থাৎ আপুনি কৰ্মৰ ফালৰ পৰা আপুনি আজি বিৰতি ল'লেও আপোনাৰ কোনো অসুবিধা নাথাকিব আজিৰ দিনটোত। সেয়ে আপুনি আজি নিশ্চিন্ত মনে আজি কৰ্মবিৰতি ল'ব পাৰে। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলাই তেন্তে নতুন পোচাক এযোৰ ল'ব পাৰে। অৰ্থাৎ আপুনি আজি নতুন কাপোৰ কানি কিনাৰ সম্ভাৱনা আছে। জীৱনসংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব, যাৰ ফলত আপুনি হতাশ হৈ যাব পাৰে। অৰ্থাৎ কিছুমান কথাক লৈ জীৱনসংগীয়ে আজি তেখেতৰ মনত আজি হতাশ হোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ মনকো কিছু হতাশপূৰ্ণ কৰি তুলিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে আপোনাৰ দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20। এই সময়খিনি আজি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া।
এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল বৃক্ষ ৰাশি। আজি দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আলস্য জীৱনত এক বিষৰ দৰে কাম কৰে। সেইবাবে নিজকে কলাত্মক কামৰ লগত জড়িত হৈ ৰাখক আৰু এই বেমাৰৰ পৰা নিজকে উৎসাহিত কৰি ৰাখক। অৰ্থাৎ আপুনি এলাহ ত্যাগ কৰি আপুনি কৰ্ম জীৱনত আপুনি ভালদৰে কৰ্ম কৰাৰ বাবে আপুনি আজিৰ পৰা নিজকে উৎসাহিত কৰি ৰাখিবৰ বাবে অতি ভাল সময়। যদি আপুনি ঘৰত কোনোবা সদস্যৰ পৰা অৰ্থাৎ ঋণ লৈ থৈছে তেন্তে অন্তিমকৈ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক, নহ'লে আপোনাৰ ওপৰত আইনী ব্যৱস্থা ল'ব পাৰে। অৰ্থাৎ আপোনালোকৰ যিবোৰ ঋণ, আপোনাৰ যি পৰৱৰ্তী ঋণ, সেই আপোনাৰ যি ঋণ সেইবোৰ আপুনি যিমান পাৰে সোনকালে ঘূৰাই দিলে আপোনাৰ ভৱিষ্যতৰ বাবে সুৰক্ষিত হৈ থাকিব। আপুনি আপোনাৰ জীৱনসংগী ব্যক্তিগত জীৱনত অধিক হস্তক্ষেপ কৰাৰ বাবে তেখেত অশান্তি অনুভৱ কৰে। সেয়ে আপুনি জীৱনসংগী তেখেতৰ ব্যক্তিগত জীৱনত যে হস্তক্ষেপ বেছিকৈ নকৰে তাৰ প্ৰতি আপুনি গুৰুত্ব আৰোপ কৰিব লাগিব। নিয়ন্ত্ৰণ ৰাখক, নহ'লে কথা অধিক বেয়াৰ পিনে ঢাল খাব পাৰে আৰু শান্তিভাৱে এই কথা সমাধান কৰক। অৰ্থাৎ আপোনাৰ যি কৰ্মৰ কাৰণে কিছুমান কৰ্ম কৰে যি খং, সেই খংটো আপুনি নিয়ন্ত্ৰণ ৰাখিলে ভাল হ'ব। প্ৰেম জীৱনৰ আশাৰ নতুন কিৰণ নামি আহিব। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ফালৰ পৰা চাব গ'লে আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। নতুন কাম সম্পূৰ্ণ কৰাৰ সময়ত মহিলা সহকৰ্মীৰ পৰা সম্পূৰ্ণ সহযোগ লাভ কৰিব। অৰ্থাৎ আপুনি নতুন কৰ্ম এটা কামটো সম্পূৰ্ণ কৰিবলৈ হ'লে আপুনি আজি অন্য ব্যক্তিৰ সহায় সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল, তেন্তে আপুনি ভুল। এইবাবে আপোনাৰ আহিবলগীয়া সময় বিপদত পেলাব পাৰে। অৰ্থাৎ আপুনি আজি বন্ধুবৰ্গৰ লগত অত্যাধিক সময় অতিবাহিত নকৰাটোৱে আপোনাৰ পক্ষে ভাল বুলি প্ৰমাণিত হ'ব। কিয়নো বন্ধুক অত্যাধিক সময় দিলে আপোনাৰ ভৱিষ্যতৰ বিপদ হোৱাৰো সম্ভাৱনা থাকে। সময়ক সেয়ে আপুনি গুৰুত্ব বুজি উঠক। সময়ৰ অভাৱৰ বাবে আপোনাৰ দুয়োজনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে। সেয়ে আপুনি জীৱনসংগীৰ লগত যিমান পাৰে সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। এই সময়ৰ যি অভাৱ, সেই অভাৱে আপোনালোকৰ মনৰ নিষ্ঠুৰতা আহিব পাৰে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কল্পতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে আপোনাৰ বাবে। শুভ সংখ্যা আছে 6 আৰু শুভ ৰং হৈছে কল্পতীয়া। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ব্যস্ততাৰে ভৰা দিন হোৱা স্বত্বেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। অৰ্থাৎ আপুনি আজি গোটেই দিনটো সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হ'ব। লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। অৰ্থাৎ আপুনি আৰ্থিক উপাৰ্জনৰ বা আৰ্থিক সঞ্চয়ৰ বাবে আপুনি আজি ভাল এটা জ্ঞান লাভ কৰিব পাৰিব। আজি আপোনাৰ সমস্যাসমূহ অতি গুৰুত্বপূৰ্ণ হ'ব, কিন্তু ওচৰে পাজৰে থকা লোকসমূহ আপোনাৰ মনৰ দুখ বুজি নাপাব। অৰ্থাৎ আপোনাৰ দুখ ওচৰে পাজৰে মানুহে আপোনাৰ দুখ বুজি পোৱাত আজি অসমৰ্থ হ'ব। সিহঁতৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে সিহঁতে সেইবোৰ বিষয়ে হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই। ৰোমান্টিক সাক্ষাৎকাৰ বহুত ৰোমাঞ্চকৰ হ'ব, কিন্তু অলপ সময়ৰ বাবে এই দেখা কৰা সম্ভৱ হ'ব। অৰ্থাৎ আপোনাৰ আজিৰ দিনটো আজি ৰোমান্টিক সাক্ষাৎকাৰ হোৱাৰো সম্ভাৱনা আছে। চেমিনাৰ আৰু লেকচাৰ সমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। অৰ্থাৎ আপুনি আজি নতুন জ্ঞান লাভৰ বাবে আপুনি চেমিনাৰ ইত্যাদি আপুনি অংশগ্ৰহণ কৰিব পাৰে। নিজৰ সময় আৰু ঊৰ্জা অন্যৰ সহায় কৰাত লগাওক, কিন্তু এনেকুৱা বিষয়সমূহৰ পৰা দূৰত থাকক যাৰ লগতে আপোনাৰ কোনো সম্বন্ধ নাই। অৰ্থাৎ আপোনাৰ কিছুমান সম্বন্ধ নথকা কামৰ লগত আপুনি দূৰত থকাই আজি ভাল হ'ব।
জীৱনসংগীৰ বেয়া ব্যৱহাৰে আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান জীৱনসংগী কিছুমান কথাৰ বাবে যি বেয়া ব্যৱহাৰে আপোনাৰ আজি বেয়া এটা প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:16 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:19 পৰা 9:20 এই সময়খিনিত আজিৰ দিনটোৰ বাবে অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা আছে 3 আৰু শুভ ৰং হৈছে গুলপীয়া। এতিয়া আহিছো বন্ধুসকল পৰৱৰ্তী ৰাশিফল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ শাৰীৰিক অৱস্থা ভাল কৰিবৰ বাবে সুষম আহাৰ গ্ৰহণ কৰক। অৰ্থাৎ আপুনি ভাল খাদ্য গ্ৰহণে আপোনাৰ আজি দিনটো শৰীৰ সুস্থ কৰি ৰাখিবলৈ সক্ষম হ'ব। যিসকল লোকে দুগ্ধ উদ্যোগৰ লগত জড়িত সিহঁতৰ আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। অৰ্থাৎ কিছুমান ব্যক্তি যিবোৰ দুগ্ধ উদ্যোগৰ লগত জড়িত ব্যক্তিসকল আজি আৰ্থিক উপাৰ্জনৰ এটা ভাল সোঁত বব আছে। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। অৰ্থাৎ আলহী হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ ঘৰলৈ। নিজৰ প্ৰিয়জনক পুৰণি কথাবোৰৰ বাবে ক্ষমা কৰি দিয়ক যি আপোনাৰ জীৱনত ভাল কৰা অৰিহণা যোগাব। অৰ্থাৎ প্ৰিয়জনৰ কিছুমান পুৰণা বেয়া স্মৃতিবোৰ আপুনি পাহৰাই পেলালেহে আপুনি বৰ্তমানৰ লগত ভালদৰে চলিব পাৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। অৰ্থাৎ আপুনি কামৰ ভাল প্ৰদৰ্শনৰ বাবে আপুনি আজি প্ৰশংসাৰে প্ৰশংসিত হ'ব পাৰে। আজিৰ দিনটো আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতিৰো সম্ভৱ হ'ব। আজিৰ দিনটো ব্যৱসায়ীসকলে আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। অৰ্থাৎ যিসকল ব্যৱসায়িক তেখেতসকলে অভিজ্ঞতা ব্যক্তিৰ পৰা উপদেশ ল'লে ভাল ফলাফল লাভ কৰিব পাৰিব। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। অৰ্থাৎ আপোনাৰ ঘৰৰ কিছুমান অনুষ্ঠানৰ বাবে আপোনাৰ ব্যক্তিগত সমস্যা আজি বৰবাদ হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱন সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা চাব গ'লে আজিৰ দিনটো অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:18 মাজৰ পৰা 10:27 আৰু সন্ধিয়া 5:09 পৰা 10:20 এই সময়খিনিত অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ বহুত বেছি চিন্তা আৰু হতাশাই আপোনাৰ স্বাস্থ্য অধিক বেয়া কৰি তুলিব। অৰ্থাৎ আপোনাৰ অত্যাধিক চিন্তাধাৰাই আজিও আপোনাৰ স্বাস্থ্য অৱনতি ঘটাৰ সম্ভাৱনা আছে। মানসিক স্পষ্টতা ভাল ৰাখিবৰ বাবে শংকা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাওক। অৰ্থাৎ আপুনি মানসিক যি শংকা সেইবোৰৰ পৰা আপুনি নিজকে বচাই ৰাখিবলৈ হ'লে আপুনি ভয় শংকা আদি আপুনি পৰিত্যাগ কৰিব লাগিব। আপোনাৰ ধন আপোনাৰ সঠিক সময়ত তেতিয়া সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজকে বাধা প্ৰদান কৰিব পাৰে আৰু আপুনি এই কথাটো আজি ভালদৰে উপলব্ধি কৰিব পাৰিব। অৰ্থাৎ ধন সঞ্চয়ৰ লগতে কেনেকৈ খৰচ কৰিব পাৰে খৰচ কৰিব লাগে তাৰ প্ৰতি আপুনি এতিয়া ভালদৰে আজি জ্ঞাত হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকল প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক। সিহঁতক সুখ দুখৰ অংশীদাৰ হওক যাতে সিহঁতে অনুভৱ কৰে যে আপুনি সঁচাকৈ সিহঁতৰ নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে। অৰ্থাৎ আপুনি পৰিয়ালৰ লগত ভাল এটা ব্যৱহাৰ পাবলৈ হ'লে আপুনি তেখেতলোকৰ সুখত সুখী আৰু দুখত দুখী হোৱাটোহে আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ বিচনফলতে আপোনাক চিন্তিত কৰি তুলিব। আজিৰ দিনটো আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব।
অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত বা আত্মীয় স্বজনৰ বিশ্বাসৰ ফলতে আপোনাৰ আজি কৰ্মক্ষেত্ৰৰ উন্নতি স্পষ্টভাৱে আপোনাৰ পৰিণতি হ'ব। খালী সময়ত আপুনি সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈ নিজৰ পচন্দৰ কাম কৰিব লাগে। অৰ্থাৎ আপুনি খালী সময়তো আপোনাৰ পচন্দমূলক কাম কাজ কৰিলে আপোনালোকৰ সফলতা হোৱা নিশ্চিত হ'ব। আপোনাৰ জীৱনসংগী বৈবাহিক জীৱনৰ এক ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা আপুনি আজি কিছুমান নেতিবাচক মনোভাৱ জাগ্ৰত হ'ব পাৰে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 10:30 এই সময়খিনি অতি শুভ বুলি আপোনাৰ আজি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছো বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ গৰ্ভস্থ মহিলা অতিৰিক্ত সাৱধান হোৱাৰ ফল। অৰ্থাৎ আপোনাৰ যিসকল গৰ্ভস্থ মহিলা সেই আপোনাৰ কিন্তু কিছু সাৱধান অৱলম্বন কৰিলে আপোনালোকৰ স্বাস্থ্যৰ পক্ষে ভাল হ'ব। আপুনি এনেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে, কিন্তু আজি আপুনি নিজৰ খৰচ হৈ যোৱাৰ পাছত অৰ্থাৎ আপোনাৰ আজি অন্য কি বিচাৰে সেইটো আপোনাৰ জীৱনত অনুভৱ হ'ব পাৰে আৰু লগতে আপোনাৰ খৰচসমূহ আজি নিয়ন্ত্ৰণ কৰিব লাগিব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰত আজি বন্ধুবৰ্গৰ আগমন হোৱাৰ সম্ভাৱনা আছে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চক সতেজতা আনিব আৰু গোটেই দিন আনন্দত থাকিব। অৰ্থাৎ আপোনালোকে আজি আনন্দিত কৰি থকাৰ দিন আছে। আপুনি যি কাম কৰি আছে তাৰ চলি থাকোঁতে আপুনি আজি খ্যাতি লাভ কৰিব। অৰ্থাৎ আপুনি যি কৰ্মতে ঘটি আছে তাতে আপুনি খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। অফিচ যোৱাৰ পিছতে আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ আপুনি আজি ঘৰত সোনকালে যোৱাৰ পৰিকল্পনা কৰিলে ভাল হ'ব। ঘৰ পোৱাৰ পিছত আপুনি চিনেমা চাব আৰু পাৰ্কত পৰিয়ালৰ লগত ফুৰিব যাব পাৰে। অৰ্থাৎ আপোনালোকে সেই ঘৰত যোৱাৰ পিছত সময়খিনি আপোনালোকৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰে ভাল হ'ব। আজি আপুনি অনুভৱ কৰিব যে জীৱনসংগী আন দিনতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। অৰ্থাৎ আপুনি জীৱনসংগীয়ে অন্য দিনতকৈ আপোনাৰ প্ৰতি অধিক গুৰুত্ব দিয়া আজি পৰিলক্ষিত হৈছে। আজিৰ দিনটো সমাধান হিচাপে আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:52 পৰা 42 পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 10:20 এই সময়খিনি আজিৰ দিনটো আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। আপোনাৰ কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। আপুনি কিছুমান ভাল এটা সৃজনাত্মক কামত বৰ্তি থাকিলে আপুনি খুব এটা ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ কমিশ্যন লাভাংশ আৰু ৰয়েলটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান কামৰ কমিশ্যন লাভাংশৰ পৰা আপোনালোকৰ ভাল এটা আৰ্থিক লাভালাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। অৰ্থাৎ আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰতো আপোনাৰ খুবেই ভাল বুলি প্ৰমাণিত হৈছে। তেখেতসকলৰ লগত এটা ভাল সময় অতিবাহিত কৰাৰ সুযোগ পাব। সাৱধানে থাকক, কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে, কিন্তু সহজতে অনুভৱ কৰিব যে আৰু আপোনাৰ মনোৰঞ্জনৰ বাবে এক বঢ়িয়া দিন। কিন্তু যদি আপুনি আজি কাম কৰি আছে তেন্তে ব্যৱসায়িক লেনদেনটো সাৱধান কৰক। অৰ্থাৎ আপোনালোকৰ আজি কিছু সাৱধানে থাকিব লাগিব। লগতে আপুনি কিছু মনোৰঞ্জনমূলক কাম কাজৰ বাবে অতি ভাল দিন আপোনাৰ, আৰু লগতে ব্যৱসায়ীসকলৰ বাবে কিছু আজি সাৱধানে থকাৰ প্ৰয়োজন আছে।
আপোনালোকৰ কথা বতৰা মৌলিকতা ৰাখক, কাৰণ কিয় যিকোনো ধৰণৰ কৃত্ৰিমতে আপোনাক কোনো লাভান্বিত কৰিব নোৱাৰে। অৰ্থাৎ আপোনাক কৈছোঁ মিছা কথা কৈ আজি লাভান্বিত হ'ব নোৱাৰিব। সেয়ে আপুনি যি কৰে আপুনি সত্য আৰু সঁচা কথাৰ মাজেৰে চলিব লাগিব। আপোনাৰ জীৱন সংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনৰ ওপৰত কিছুমান আপোনালোকৰ কামৰ ফলত আপোনালোকৰ মাজত ভাগ বিতংগ হোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটোত বন্ধুসকল, আজিৰ দিনটো পৰাপক্ষত গোলাপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ আজিৰ দিনটো শুভ সময়মতে আপোনাৰ থাকিব দিনৰ 5:16 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:19 মাজৰ পৰা 9:02 এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে গোলাপীয়া। এতিয়া আহিছোঁ মোৰ বন্ধুসকল পৰৱৰ্তী ৰাশিফল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ শান্ত আৰু সমস্যাৰ পৰা আঁতৰি থাকক। আপোনালোকে যিবোৰ আপোনাৰ যি সমস্যা সেই সমস্যাৰ পৰা আপুনি আজি সমাধান কৰি তাৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে ভাল বুলি পৰিগণিত হৈছে। বেংকৰ লগত জড়িত লেনদেনসমূহ বহুতো সাৱধান হোৱা দৰকাৰ আছে। আপোনালোকৰ যিবোৰ বেংকৰ যি লেনদেন আজিৰ দিনটো অকণমান কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি আপোনাৰ পৰিগণিত হৈছে। অৰ্থাৎ আপোনালোকৰ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কিছুমান কাম কাজ কৰাৰ বাবে আজি অতি ভাল বুলি প্ৰমাণিত হৈছে। এই কামবোৰ সম্পূৰ্ণ কৰি উঠাত ৰোমান্টিক সাক্ষাৎকাৰ বাবে বহুতো ৰোমাঞ্চকৰ হ'ব, কিন্তু অলপ সময়ৰ বাবেহে এই দেখা কৰা সম্ভৱ হ'ব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো আপোনাক অতি ভাল বুলি আপোনাৰ প্ৰমাণিত হৈছে আজিৰ দিনটোত। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোক কিছুমান ভাল এটা চিন্তাধাৰাৰ পৰা আপোনাৰ দিনটো আপোনাৰ অতিবাহিত হ'ব। সময়ৰ লগত চলা লগতে নিজকো সময়ৰ লগত দিয়া উচিত আজিৰ দিনটো। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময় নাটনি হ'ব। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা অৰ্থাৎ পৰিয়ালৰ বাবে আপুনি আজি সময় ওলাবলৈ আপোনাৰ কিছু সময় আজি অভাৱ পৰিলক্ষিত হ'ব। আজি আপোনাৰ আত্মীয় আপোনাৰ সম্পৰ্কৰ কৰা হস্তক্ষেপৰ বাবে আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আত্মীয় আৰু আপোনাৰ সম্পৰ্কৰ মাজত কিছু আজি সমস্যা হোৱাৰ পৰিলক্ষিত হৈছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত আপুনি বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে আজি দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি অতি শুভ আপোনাৰ বাবে আজিৰ দিনটোত। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰক। অৰ্থাৎ আপোনালোকৰ মনৰ কিছুমান শান্তি আৰু অধিক বৃদ্ধি কৰিবৰ বাবে আপুনি ঘনিষ্ঠ বন্ধুসকলৰ লগত তেখেতসকলৰ লগত আপোনালোকৰ সমস্যা সমাধানৰ বাবে আলোচনা কৰিলে এটা ভাল সমাধান লাভ কৰিব পাৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণৰ লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ ঘনিষ্ঠ বন্ধুৰ পৰা আজি লাভালাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যিয়ে আপোনালোকৰ বহুতো কিছুমান সমস্যা আপোনাৰ দূৰ হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব আজিৰ দিনটো বন্ধুসকল। ৰোমাঞ্চকৰভাৱে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব, কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবেহে থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালৰ পৰা আজি অতি শুভ বুলি আপোনাক পৰিগণিত হৈছে। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কাম যে আপোনাৰ লাভৰ মুখ দেখুৱাব। অৰ্থাৎ আপোনালোকৰ এটা অফিচৰ লগত জড়িত ব্যক্তিসকলে আজি তেখেতসকলৰ কৰ্মক্ষেত্ৰত আজি লাভালাভ হোৱাৰ সম্ভাৱনা আছে। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয় তেতিয়া সংকোচ নকৰিব, কাৰণ ইয়াৰ পৰা আপুনি বহুতো প্ৰশংসা লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ পৰামৰ্শই আপোনালোকক অন্য এটা ভাল উপকাৰ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। বৈবাহিক জীৱনৰ বহুতো সমস্যাৰে ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগতে আকৌ প্ৰেমৰ দিন একেইটা ঘূৰাই পাব। অৰ্থাৎ বৈবাহিক জীৱনত যিবোৰ সমস্যা নেওচি আপোনালোকৰ এটা ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 মাজৰ পৰা 9:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া।
এতিয়া আহিছো বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী যেতিয়া কিবা নিৰ্ণয় ল'বলৈ চেষ্টা কৰিব আজিৰ দিনটো, তেতিয়া আপুনি বেলেগক ভাৱনাসমূহ গুৰুত্ব দিয়া উচিত। অৰ্থাৎ আপোনালোকে কিছুমান সিদ্ধান্ত লোৱাৰ আগতে অন্য কথাও চিন্তা আজি কৰিব। আপোনাৰ যিকোনো ভুল নিৰ্ণয় অন্য বহুতো বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে হতাশ হৈ পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান ভুল সিদ্ধান্ত আনক যাতে বেয়াভাৱে প্ৰভাৱিত নকৰে, তাৰ বাবে আপুনি চিন্তা কৰিব লাগিব। আপোনাৰ মনোকামনা আৰু আশা প্ৰাৰ্থনাৰ জৰিয়তে পূৰ্ণ হ'ব আৰু সৌভাগ্য আপোনাৰ পিনে আহিব, আৰু লগতে অহা দিনবোৰতো আপোনাৰ কৰি অহা কষ্ট সফল হ'ব। অৰ্থাৎ আপুনি মনে বিচৰা মতে আপুনি যি অতীতৰ পৰা যি কষ্ট কৰিছিল কৰ্ম, সেইটো আপুনি ভাল সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তান যিকোনো কাম কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ সন্তানৰ এটা সমৰ্থন পাব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, আৰু যাতে আপোনালোকে ইজনে আনজনক ভালকৈ বুজি পায়। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ মাজত ইজনে সিজনৰ মাজত এটা সম্পৰ্কটো সুস্থভাৱে বৰ্তাই ৰাখিবলৈ আপোনালোকৰ মাজত সময় অতিবাহিত কৰাটো অতি প্ৰয়োজন হিচাপে পৰিগণিত হৈছে আজি যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে, তেন্তে আধুনিকতা আনিবলৈ চেষ্টা কৰক। ইয়াৰ লগতে নতুন টেকনিকৰ লগত আপডেট থাকক আপোনাৰ, তেতিয়াহে আপুনি কৰ্মক্ষেত্ৰত এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ লোকসকলে বহুত কৌতূহল দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদি অকলে সময় অতিবাহিত কৰা কঠিন, তথাপিও আজি অলপ অকলে সময় থাকি আপোনাৰ মন ভাল লাগি থাকিব। অৰ্থাৎ আপুনি আজি নীৰৱে অকলে সময় অতিবাহিত কৰিবলৈ আপুনি ভাল পাব আজি, বা অকলে থাকিবলৈ এটা ভাল অনুভৱ কৰিব। আজিৰ দিনাখন আপুনি যিকোনো কাম কৰিবলৈ আপোনাৰ জীৱনসংগী হেঁচা প্ৰদান নকৰিব, নহ'লে আপোনালোকৰ মাজত দূৰত্ব বাঢ়িব পাৰে। অৰ্থাৎ কৰ্মক্ষেত্ৰত জীৱনসংগীৰ মাজত কিছু হেঁচা প্ৰয়োগ নকৰাটোৱে আপোনাৰ পক্ষে ভাল। আজি সমাধান হিচাপে থাকিব আজি বন্ধুসকল আজিৰ দিনটো পৰাপক্ষত আপুনি কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 মাজৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 মাজৰ পৰা 10:20 এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ খেলা ধূলাই আপোনাৰ আকৰ্ষণ কৰিব, আকৌ ধ্যান আৰু যোগ আপোনাৰ লাভান্বিত কৰিব। অৰ্থাৎ আপোনাৰ খেলা ধূলা আৰু ধ্যানৰ জৰিয়তে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল বাবে বৰ্তাই ৰাখিবলৈ আজিৰ দিনটো সক্ষম হ'ব। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থ লাভ হ'ব। সেয়ে আপোনালোকে আপোনাৰ জীৱনসংগীৰ বোজা দূৰ কৰিবলৈ আপুনি ঘৰুৱা কাম কাজত তেখেতক সহায় কৰিব। ইয়াৰ ফলত আপোনালোকৰ মাজত কাম কৰা আনন্দ অনুভৱ কৰিব আৰু এক অজান সম্পৰ্কটো অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকে জীৱন সংগীৰ লগত এটা ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ হ'লে তেখেতক কাম কাজত সহায় কৰিলে এটা ভাল সম্পৰ্কটো আপোনালোকৰ মাজত বৰ্তি থাকিব। আজি আপুনি প্ৰেমে পূৰ্ণ মনোভাৱ থাকিব, সেইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো অতি ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতিও সম্ভৱ। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰতো এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। তেখেতসকলে অচিনাকি লোকৰ লগত কথা পতাটো ভাল, কিন্তু তেখেতক ভালকৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়ে অপচয় কৰিব। অৰ্থাৎ আপোনালোকে নজনাকৈ কোনো ব্যক্তি আপোনালোকৰ জীৱনৰ সকলোবোৰ কথা কোৱাৰ পৰা আপুনি নিজকে নিয়ন্ত্ৰণ কৰিব আছে। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম চেনেহ আশা কৰি আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ সেই আশা পূৰণ হ'ব। অৰ্থাৎ আপোনালোকে নিজৰ জীৱনসংগীৰ পৰা আজি ভাল এটা মৰম চেনেহেৰে পৰিপূৰ্ণ আজিৰ দিন এটা অতিবাহিত কৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে আজিৰ দিনটো দিনৰ 5:40 মাজৰ পৰা 10:11 আৰু সন্ধিয়া 5:35 পৰা 10:30 এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছো বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুসৰি আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিনবোৰ সামৰি মৰাৰ দিন আহি গৈছে, তাৰ বাবে আপুনি এক নৈশ ভোজৰ আয়োজন কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি ভাগৰুৱা আৰু হতাশ সেইবোৰ দিন গুচি এটা ভাল দিন আপোনালোকক অতিবাহিত কৰাত সক্ষম হ'ব। যিসকল লোক বাছ বিচাৰি
বিচাৰ নোহোৱাকৈ আৰু আজিলৈকে পইচা খৰচ কৰি আছিল সিহঁতে আজি পইচাত বহুতো আৱশ্যকীয়তা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশত কিছু দুৰ্বলতা থকাৰ ফলত আপোনালোকৰ আৰ্থিক আজি সমস্যা পৰিব পাৰে। আত্মীয় বা বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। জীৱনটো বাস্তৱত মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। এইখিনি সময় বেলেগৰ লগত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল দিন। অৰ্থাৎ আপুনি প্ৰিয়জনৰ লগতে কিছুমান সময় আপোনালোকৰ জীৱনটো বাস্তৱত সফল আনিবৰ বাবে প্ৰিয়জনক কিছু সময় হ'লে আপুনি পাহৰিব লাগিব হ'ব পাৰে আপোনাৰ আজিৰ দিনটোত। লগতে আপোনাৰ ব্যৱসায়ৰ লগতে এটা ভাল সম্পৰ্ক বনোৱাৰ ক্ষেত্ৰতো অতি শুভ বুলি পৰিগণিত হৈছে। খেলা ধূলা জীৱনৰ অবিচ্ছেদ্য অংগ, কিন্তু খেলা ধূলা ইমানেই ব্যস্ত নহ'ব যে আপোনাৰ পঢ়াত ইয়াৰ বেয়া প্ৰভাৱ পৰে। সেয়ে আপুনি পঢ়াৰ লগতে খেলা ধূলাটো নিজকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। জীৱন লগৰীৰ লগত মৰম আৰু ভালপোৱা কৰিবৰ বাবে বহুতো সময় পাব আপুনি, কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব। আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিবলৈ থকাৰ বাবে জীৱনসংগীৰ লগত আপোনালোকে এটা ভাল সম্পৰ্ক বনোৱাটো কিছু বিফল হ'ব আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে বন্ধুসকল দিনৰ 5:30 মাজৰ পৰা 10:01 দিনৰ এই সময়খিনি অতি শুভ। লগতে সন্ধিয়া 5:05 পৰা মাজৰ পৰা 9:10 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। আপোনাৰ সন্ধিয়া সময়খিনি শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলপতীয়া। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকৰ বিশেষ অনুৰোধ, আপোনালোকৰ অতি মূল্যৱান কিতাপ আৰু আপোনালোকৰ প্ৰয়োজনীয় বস্তুসমূহ মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত অতি কম মূল্যত দিয়া আছে। তাতে গৈ আপোনালোকে ধুনীয়াকৈ সেই অতি কম মূল্যৰ বস্তুবোৰ কিনিব পাৰে। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো যদি আপোনাৰ অকণমান ভাল লাগিছে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ কৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু বন্ধুবৰ্গলৈ যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।